বন্ধুসকল আজি কেইদিনমান আগত নলবাৰীৰ বানেকুচিত এহাল যুৱক যুৱতীয়ে আত্মহত্যা কৰাৰ খবৰ আমি শুনিছো আৰু এই আত্মহত্যাৰ কাৰণ আছিল দুয়োজনৰ মাজৰ প্ৰেম একে সময়তে গোৱালপাৰা সৈনিক স্কুলৰ পাৰ্থপ্ৰতিম নামৰ যুৱক এজনেও প্ৰেমজনিত কাৰণত আত্মহত্যা কৰাৰ কথা আমি শুনিছো আৰু এই আত্মহত্যা কৰা ল'ৰা ছোৱালী কেইজনৰ বয়স আছিল 18 বছৰৰ আশে-পাশে অৰ্থাৎ কৈশোৰকাল নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ 2022 চনৰ ৰিপৰ্ট মতে ভাৰতবৰ্ষৰ 1,70,000 সুইচাইড বা আত্মহত্যাৰ প্ৰায় 40,000 আছিল কৈশোৰকাল বা যৌৱনকালৰ আৰম্ভণিত সাধাৰণতে কৈশোৰ আৰু যৌৱনৰ আৰম্ভণিত আত্মহত্যা কৰাৰ প্ৰৱণতা বৃদ্ধি পায় কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰাপ্তবয়স্ক মানুহৰ মনত আত্মহত্যাৰ প্ৰৱণতা নাথাকে নেকি প্ৰাপ্তবয়স্ক মানুহৰ আত্মহত্যা কৰাৰ প্ৰৱণতা থাকে কিন্তু আজি আমি এই ভিডিঅ'টোত কৈশোৰ আৰু যৌৱনকালৰ আৰম্ভণিত আত্মহত্যাৰ প্ৰৱণতা কিয় বৃদ্ধি পায় এই বিষয়েহে আলোচনা কৰিম বায়োলজিক্যালি যদি আমি চাবলৈ যাওঁ তেনেহলে কৈশোৰ কালত ল'ৰা ছোৱালীৰ দেহত ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন নামৰ দুবিধ হৰমন সৃষ্টি হয় আৰু এই দুবিধ হৰমনে ল'ৰা ছোৱালীৰ দৈহিক আৰু মানসিক অৱস্থাৰ আকস্মিক পৰিৱৰ্তন ঘটায় যি দৈহিক আৰু মানসিক পৰিৱৰ্তনৰ লগত তেওঁলোক শৈশৱত অভ্যস্ত নাছিল যাৰ ফলত কৈশোৰ কালত তেওঁলোক কিছু আবেগিক আৰু অস্থিৰ হৈ পৰে আৰু এই টেষ্টষ্টেৰন আৰু ইষ্ট্ৰজেন হৰমনে মগজুত ডপামিন নামৰ এবিধ কেমিকেল সৃষ্টি কৰে যেতিয়া আমাৰ মগজুৰ নিউৰনত ডপামিনৰ সৃষ্টি হয় তেতিয়া আমি আনন্দ অনুভৱ কৰোঁ কাৰণ ডপামিনৰ কামেই হ'ল মগজুত আনন্দ অনুভৱ কৰোৱা আৰু মগজুৰ এই ডপামিনে কিশোৰ কিশোৰীসকলক কিছু অস্থিৰ আৰু আবেগিক কৰি তোলে আৰু কৈশোৰ অৱস্থাৰ পৰা ল'ৰা ছোৱালীসকল যেতিয়া যৌৱনলৈ গতি কৰে তেতিয়া ল'ৰা ছোৱালীসকলৰ দেহত ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন হৰমনৰ পৰিমাণ বৃদ্ধি হৈ থাকে আৰু এই ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন হৰমনৰ পৰিমাণ যিমানে বৃদ্ধি পাব সিমানে ল'ৰা ছোৱালীসকলৰ মগজুত ডপামিনৰ পৰিমাণ বৃদ্ধি পাব আৰু মগজুত ডপামিনৰ পৰিমাণ যিমানে বৃদ্ধি পাব সিমানে ল'ৰা ছোৱালীসকল বেছি আবেগিক হ'ব বা বেছি আনন্দিত হ'ব আৰু কিশোৰ কিশোৰীসকলৰ মনত হঠাতে বৃদ্ধি হোৱা এই আনন্দই সিহঁতক কিছু পৰিমাণে অস্থিৰ কৰি তোলে যাৰ বাবে তেওঁলোকে এই পৃথিৱীখন নতুনকৈ ৰঙীন দেখিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ মনত ৰোমান্টিক ভাৱৰ সৃষ্টি হয় যাৰ বাবে পৃথিৱীৰ সকলো সুন্দৰ বস্তু বা সকলো সফলতা তেওঁলোকে পাবলৈ কল্পনা কৰে কিন্তু এই সময়ত যদি তেওঁলোকে কোনো এটা দিশত বিফল হয় যেনে প্ৰেমত বিফল হয় কোনো এক্সামত কৃতকাৰ্য হ'ব নোৱাৰে বা কোনো বন্ধুৰ লগত হীনমান্যতাত ভুগিব পাৰে কাৰোবাৰ পৰা শোষিত আৰু নিৰ্যাতিত হ'ব পাৰে কেতিয়াবা সেক্সুৱেল এবিউছত ভুগিব পাৰে এনে ধৰণৰ বিফলতা বা ঘটনায়ে তেওঁলোকক দুখী কৰি তোলে আৰু তেওঁলোকৰ মনত ষ্ট্ৰেছ বা দুশ্চিন্তা আহিবলৈ আৰম্ভ কৰে আৰু এই ষ্ট্ৰেছৰ ফলত তেওঁলোকৰ দেহত থকা এড্ৰেনেল গ্লেণ্ডৰ পৰা এড্ৰেনালাইন নামৰ এবিধ হৰমনৰ উৎপত্তি হয় আৰু এই এড্ৰেনালাইন হৰমনে মগজুত থকা ডপামিনৰ পৰিমাণ কমাই দিয়ে আৰু মগজুত ডপামিনৰ পৰিমাণ কমি যোৱাৰ লগে লগে তেওঁলোকে পুনৰ দুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰিব আৰু এই দুখৰ ফলত তেওঁলোকৰ মন মগজুত এনজাইটি বা উৎকণ্ঠাৰ সৃষ্টি হয় আৰু এই এনজাইটিৰ ফলত তেওঁলোক ক্ৰমে ডিপ্ৰেছনত গুচি যায় আৰু যেতিয়া কোনো কিশোৰ বা কিশোৰী বা নৱ যৌৱনপ্ৰাপ্ত ল'ৰা ছোৱালীয়ে ডিপ্ৰেছনত ভোগে তেতিয়া তেওঁলোকে অনুভৱ কৰিবলৈ লয় যে তেওঁলোকৰ জীৱনটো বৃথা তেওঁলোকে অনুভৱ কৰিবলৈ লয় যে উক্ত সফলতাটো অবিহনে তেওঁলোকৰ জীৱনত আৰু একো নাই এই অৱস্থাত তেওঁলোকৰ চিন্তা শক্তি লোপ পায় তেওঁলোকৰ মন মগজু শূন্য হৈ যায় আৰু তেতিয়াই তেওঁলোকে অনুভৱ কৰিবলৈ লয় যে এই জীৱনতকৈ মৃত্যু বেছি ধুনীয়া আৰু তাৰ পিছত আত্মহত্যাৰ দৰে চিন্তা এটা তেওঁলোকৰ মন মগজুত থিতাপি লয় বন্ধুসকল কিশোৰ কিশোৰী বা নৱ যৌৱনপ্ৰাপ্ত ল'ৰা ছোৱালীয়ে কিয় আত্মহত্যা কৰে এই কথাখিনি আমি বায়োলজিক্যালি গম পালোঁ এতিয়া আমি আহোঁ যে আমাৰ অভিভাৱকসকলে এই কিশোৰ কিশোৰীসকলৰ আত্মহত্যা ৰখাব পাৰে নেকি বা আত্মহত্যাৰ পৰিমাণ কমাব পাৰে নেকি বন্ধুসকল আমাৰ অভিভাৱকসকলে কিশোৰ কিশোৰীসকলক আত্মহত্যা কৰাত নিশ্চয় বাধা দিব পাৰে তাৰ বাবে কিশোৰ কিশোৰীসকলক অভিভাৱকসকলে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব লাগিব অভিভাৱকসকলে ল'ৰা ছোৱালীৰ লগত বন্ধুত্বসুলভভাৱে কথা পাতিব লাগিব তেওঁলোকক ফিজিক্যালি আৰু মেণ্টেলি ছাপোৰ্ট দিব লাগিব আপোনাৰ ল'ৰা ছোৱালীয়ে যিকোনো সমস্যাত পৰিলে তেওঁ যাতে আপোনাক সকলো খুলি ভাঙি ক'ব পাৰে তেনেকুৱা এটা পৰিৱেশ আপুনি সৃষ্টি কৰিব লাগিব আনকি যদি আপোনাৰ ল'ৰা ছোৱালীক কোনোৱে সেক্সুৱেলি এবিউজ কৰে তথাপি যাতে আপোনাৰ ল'ৰা ছোৱালীয়ে কুণ্ঠবোধ নকৰাকৈ আপোনাৰ আগত কথাখিনি ক'ব পাৰে তেনেকুৱা এটা পৰিৱেশ আপুনি সৃষ্টি কৰিব লাগিব এই কথাবিলাক শিকোৱাৰ বাবে আপুনি ইণ্টাৰনেটত বিভিন্ন ধৰণৰ ভিডিঅ' পাব আমিৰ খানৰ সত্যমেৱ জয়তে নামৰ অনুষ্ঠানটিত এনে ধৰণৰ কথা শিকোৱা হয় আপুনি আপোনাৰ ল'ৰা ছোৱালীক এই প্ৰগ্ৰামসমূহ দেখুৱাব পাৰে যদি আপুনি দেখে যে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ডিপ্ৰেছনত আছে তেনেহ'লে তেওঁৰ লগত আপুনি বন্ধুত্বসুলভভাৱে কথা পাতক
যদি এই ডিপ্ৰেশ্যন 2 দিন বা 3 দিনত ঠিক হয় তেতিয়া বিশেষ চিন্তা কৰিব নালাগে কিন্তু এই ডিপ্ৰেশ্যন যদি 5-6 দিনৰ বেছি হয় তেন্তে আপোনাৰ অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে আপুনি ল'ৰাটো বা ছোৱালীজনীক কোনো ভাল সাইকোলজিষ্ট বা ফিজিচিয়ানৰ ওচৰত নিয়াটো উচিত আপুনি আপোনাৰ ল'ৰা ছোৱালীক মোটিভেশ্যনেল স্পিচ মোটিভেশ্যনেল সিনেমা এইবিলাক দেখুওৱা উচিত আপুনি আপোনাৰ ল'ৰা ছোৱালীক জীৱন যুদ্ধত ষ্ট্ৰাগল কৰি জয়ী হোৱা ব্যক্তিৰ কাহিনী শুনাব লাগে বা পঢ়িব দিব লাগে আপোনাৰ ল'ৰা ছোৱালীক আপুনি শিকাব লাগে যে দুখ জীৱনৰ অবিচ্ছেদ্য অংগ মনত দুখ লৈ জীৱন যুদ্ধত জয়ী হোৱা ব্যক্তিজনহে প্ৰকৃত ব্যক্তি আপুনি ল'ৰা ছোৱালীক এনেদৰে মোটিভেট কৰক যাতে শৰীৰৰ শেষৰ টোপাল তেজ থকালৈকে দুখৰ লগত যুদ্ধ কৰাৰ মানসিকতা গঢ়ি উঠে তো বন্ধুসকল ইমানখিনি আছিল আজি আমাৰ কিশোৰ আৰু কিশোৰীসকলৰ আত্মহত্যাৰ ওপৰত আলোচনা আসলতে এনেবোৰ বিষয়ৰ ওপৰত আলোচনা আমাৰ সমাজত খুব কমকৈ হোৱা দেখা যায় কিন্তু এইবোৰ বিষয়ত আলোচনাৰ প্ৰয়োজন আছে আৰু আপোনালোকে যদি ভাবিছে যে এইবোৰ বিষয়ত আলোচনাৰ প্ৰয়োজন আছে তেনেহলে মোৰ ভিডিঅটো অকমান শ্বেয়াৰ কৰিব ধন্যবাদ